অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল টুপ দিব জানে, তাৰ বাহিৰে একো নাজানে। চাবুৱাৰ পাখৰিজনীয়া গাঁৱত মঙলবাৰে অনুষ্ঠিত ৰাইজৰ দলৰ এক নিৰ্বাচনী সভাত উপস্থিত থাকি অখিল গগৈয়ে এই মন্তব্য কৰে। নিশালৈকে প্ৰচাৰ অভিযানত জড়িত হৈ থকা ৰাইজৰ দলৰ সভাপতিগৰাকীক ৰাইজে বিপুল আদৰণি জনায়। শ শ লোকে এই প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সীমিত সংখ্যক আসনত ৰাইজৰ দলে গোটেই অসমত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তাৰ ক'ৰবাত আমাৰ বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক দল কংগ্ৰেছ দলৰ লগত আৰু অসম জাতীয় পৰিষদৰ লগত আমাৰ বুজাবুজি হৈছে। আৰু এই ডিব্ৰুগড় জিলাৰ ৰংচঙী পঞ্চায়তৰ আঞ্চলিক সদস্যগৰাকীৰ ক্ষেত্ৰতো নৱৰূপা নৱলক্ষ্মী ফুকনৰ ক্ষেত্ৰতো আমাৰ বিৰোধী ঐক্যমঞ্চৰ অমৈহতীয়া প্ৰাৰ্থীৰূপে নৱলক্ষ্মী ফুকনক আমি ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আজি আমাৰ কথাটো হ'ল যে আজি অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অসমৰ মহিলাসকলক এটা মোবাইল ফোন দিয়া। অসমৰ মহিলাসকলক মোবাইল ফোন দিয়াটোৱে যদি তেওঁৰ আটাইতকৈ ডাঙৰ সপোন হয়, তেতিয়াহ'লে মই ভাবোঁ যে তেখেত এজন মুখ্যমন্ত্ৰীৰ যোগ্য মানুহ নহয়, তেখেতৰ এজন লিডাৰ নহয়, তেখেত এজন সাধাৰণ মানুহ। তেখেতে মানুহক কেৱল টুপ দিব জানে। আচলতে এজন মুখ্যমন্ত্ৰীৰ আচলতে সপোন হ'ব লাগে অসমৰ প্ৰত্যেকজন নাগৰিকক চাকৰি দিয়া, প্ৰত্যেকজন নাগৰিকক কৰ্মসংস্থাপন দিয়া, প্ৰত্যেকজন নাগৰিকক কামৰ অধিকাৰ প্ৰদান কৰা। ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে কেতিয়াবা তেওঁ পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেখেতে কয় যে তেখেতৰ সপোনটো হ'ল এটা মোবাইল ফোন দিয়া। MP ইলেকশ্যনৰ আগত ক'লে যে তেখেতে সকলো মহিলাকে যাৰ ৰেচন কাৰ্ড আছে সকলোকে কি কয় আপোনাৰ অৰুণোদয় আঁচনি দিয়া, অৰুণোদয় আঁচনিৰ ধন 3000 টকালৈ বৃদ্ধি কৰা, সেইটো আছিলে তেওঁলোকৰ সপোন। তাৰ আগত তেওঁ সপোন দেখুৱাইছিলে, তেওঁ কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ সপোন আছিলে 10,000 টকা দি লাখপতি বাইদেউ বনোৱা, 25,000 টকা দিয়া মহিলাবিলাকক, সেইটোও তেওঁ পূৰণ নকৰিলে। তাৰ আগত আমি দেখিবলৈ পাইছিলোঁ যে একেখন চৰকাৰে আমাৰ মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিয়াৰ কথা কৈছিলে, সেইটোও তেওঁ পূৰণ নকৰিলে। মহিলাবিলাকক 1 তোলাকৈ সোণ দিয়াৰ কথা কৈছিলে, সেইটোও তেওঁ পূৰণ নকৰিলে। গতিকে দেখা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথাৰ কোনো ভেলু নাই, মুখৰ কথাৰ কোনো মূল্য নাই। তেওঁ কোনো প্ৰতিশ্ৰুতিয়ে কেতিয়াও পূৰণ নকৰে। তেওঁ সদায় মানুহক টুপ দিয়ে। তেওঁ কংগ্ৰেছক গালি পাৰে যে আঁঠুৱা কম্বল সূতা দিয়াৰ ৰাজনীতি কৰা বুলি। আৰে সূতা দিলেতো কামেই হয় মহিলাবিলাকৰ, কিন্তু মোবাইল ফোনটো দিলে কি কাম হ'ব আপুনি কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া? মোবাইল ফোনটো দি অসমৰ মহিলাসকলে কি উন্নতি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওকচোন? আপোনাৰ নিচিনা এজন মানুহৰ মুখ্যমন্ত্ৰী এজনৰ সপোন যদি মোবাইল ফোন দিয়া হয়, আৰু মোবাইল ফোন দিয়া বা এনেকুৱা অৰুণোদয় দিয়াৰ টুপ দেখুৱাই যদি আপুনি বাৰম্বাৰ এনেকৈ ভোট লৈ থাকে, তেতিয়াহ'লে এই জাতিৰ ভৱিষ্যত কি হ'ব? আজি অসমৰ প্ৰত্যেকজন গাঁৱৰ যুৱক যুৱতী ছদ্মবেশী নিবনুৱা, কেইটামান দিন খেতি কৰাৰ পাছত বাকী সময়খিনি তেওঁলোকে নিবনুৱা হৈ কটাব লাগে, নহ'লে মিস্ত্ৰীৰ যোগালী, নহ'লে বেংগলোৰ বা চেন্নাইত গৈ তেওঁলোকে হাজিৰা কৰিব লাগে। আপোনাৰ ৰাজ্যৰ বেছিভাগ যুৱক যুৱতী এতিয়া হাজিৰা কৰা দৈনিক মজুৰি কৰা যুৱক যুৱতী, অথচ আপুনি তেওঁলোকৰ কাৰণে কোনো নিৰ্দিষ্ট আঁচনি দিব পৰা নাই। আৰু আমি ৰাইজৰ দলে স্পষ্টকে কৈছোঁ যে ভোট তেওঁলোকক দিব লাগে যাৰ ভৱিষ্যত দৰ্শন আছে, ভোট তেওঁলোকক দিব লাগে যি অসমৰ প্ৰত্যেকজন যুৱক যুৱতীক কাম দিব পাৰিম বুলি নিৰ্দিষ্ট পৰিকল্পনা প্ৰদৰ্শন কৰিব পাৰে। ভোট তেওঁলোকক দিব লাগে যি গাঁওখনৰ, নগৰখনৰ, অসমৰ প্ৰত্যেকজন নাগৰিকক এদিন ধনী কৰিম বুলি, আৰু কেনেকৈ ধনী কৰিব তাৰ পূৰ্ণ পৰিকল্পনা মানুহৰ আগত প্ৰকাশ কৰিব পাৰে। তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে বিজেপি দলে কেৱল মানুহৰ মগজু কিনি, কেৱল হিতাধিকাৰী সৃষ্টি কৰি মাজে মাজে কেইবাটা টুপ দি, কেতিয়াবা মোবাইলৰ টুপ বা অন্য কিবা ধৰণৰ টুপ দি কেৱল ভোট লোৱাৰ পৰিকল্পনা কৰিছে। গতিকে এই মুহূৰ্তত মই ৰাইজৰ দলৰ সভাপতি হিচাপে বিজেপি দলক ভৱিষ্যদৰ্শী আঁচনিৰে জাতিটো গঠন কৰিব পৰাকৈ আঁচনি গ্ৰহণ কৰিবৰ কাৰণে আৰু এনেকুৱা ধৰণৰ প্ৰলোভনৰ ৰাজনীতি বন্ধ কৰি প্ৰকৃত অৰ্থত দেশৰ ভৱিষ্যত গঢ়িব পৰা ৰাজনীতি আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।
চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট অসম টুডে।